নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি ADRE 2022 চনৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। সকলোৱে কমেণ্ট কৰি আছিল যে কুৱেশ্যন পেপাৰসমূহ লৈ আহিব। আমি আগত এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিলোঁ, আজি দ্বিতীয়খন কুৱেশ্যন পেপাৰ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তাত আহিছিলে, গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিলে? ইয়াৰ অপশ্যন যিকেইটা দিছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো আছিল অপশ্যন বি, লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই আছিল গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট। ইয়াৰ আমি ইংলিছটো চাই লওঁ। Who is the first athlete from Assam to win a medal in the Summer Olympics? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লাভলীনা বৰগোহাঁই। এতিয়া আহিছোঁ তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰমত্ত সিংহ। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ ইংলিছটো লগতে সকলোৱে এবাৰ চাই যাব। এইটো কৈ নাযাওঁ দুইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৈ দিলোঁ ইতিমধ্যে অপশ্যন ডি, স্বৰ্গদেউ প্ৰমত্ত সিংহ। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত সুধিছে। অপশ্যনত দিছে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাট। যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয়খন অৱস্থিত। Where is Assam Women's University located? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাট। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পশ্চিমবংগ। পশ্চিমবংগ ঠাইখনক শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে সংযোগ কৰিছে। Which state does শ্ৰীৰামপুৰ connect with Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে শ্ৰীৰামপুৰ ঠাইখনক অসমৰ সৈতে সংযোগ কৰিছে। এতিয়া আছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন চহৰৰ সাগৰীয় বন্দৰ আছে? নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কোচিন। কোচিনত সাগৰীয় বন্দৰ আছে। Which of the following city has a seaport? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কোচিন। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, জাপানৰ মুদ্ৰাৰ নাম কি? জাপানৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইয়েন। ইয়েন হৈছে জাপানৰ মুদ্ৰাৰ নাম। The currency of Japan is অপশ্যন বি, ইয়েন। কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যন সুধিছে, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ইয়াত যিকেইটা উক্তি দিছে সেইকেইটাৰ ভিতৰত কোনটো সত্য সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। পবিতৰা অভয়াৰণ্যখন যিহেতু মৰিগাঁও জিলাত অৱস্থিত, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। Which of the following is true with about পবিতৰা? পবিতৰাৰ পৰা কোনটো শুদ্ধ? ইয়াৰ আগত উত্তৰ কোৱা হ'ল অপশ্যন ডি। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? গুৱাহাটীৰ ওচৰৰ কোনখন সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
বি শৰাইঘাট দলং শৰাইঘাট দলংখন গুৱাহাটীৰ সমীপৱৰ্তী হুইচ অফ দ্য ফলোইং ব্ৰিজ ইজ নিয়েৰ গুৱাহাটী ইয়াৰ কাৰেক্টটো হৈছে অপশ্যন বি এতিয়া 9 নম্বৰ কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনটো আটাইতকৈ পুৰণি আহিছিল কোনটো দল আটাইতকৈ পুৰণি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোহিনুৰ থিয়েটাৰখন হৈছে আটাইতকৈ পুৰণি ইয়াৰ ইংলিছটো চাই ল'ব আপোনালোকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কোহিনুৰ থিয়েটাৰ এতিয়া 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে ও মোৰ আপোনাৰ দেশ সংগীতটো কোনে সুৰাৰোপিত কৰিছিল ও মোৰ আপোনাৰ দেশ সংগীতটো কোনে সুৰাৰোপিত কৰিছিল সুধিছে অৰ্থাৎ কোনে সুৰ দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমলা প্ৰসাদ আগৰৱালা দেৱে ও মোৰ আপোনাৰ দেশ সংগীতটোক সুৰাৰোপিত কৰিছিল ইয়াৰ বহুতে অপশ্যন বি দিয়া দেখা যায় লক্ষ্মীনাথ বেজবৰুৱাদেৱে এইটো লিখিছিল কিন্তু সুৰাৰোপিত কৰিছিল কমলা প্ৰসাদ আগৰৱালাই এইটো ইংলিছটো চাই ল'ব হু কম্প'জ দ্য টিউন ও মোৰ আপোনাৰ দেশ ইয়াৰ ৰাইট এনসাৰ অপশ্যন এ এতিয়া তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশ হৈছিল অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশ হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰৰ পৰা অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়খন প্ৰকাশিত হৈছিল এইটো মনত ৰাখিব সকলোৱে ইংলিছটো চাই ল'ব অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছড ফ্ৰম অপশ্যন বি শিৱসাগৰ এতিয়া 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে ইয়াৰ কোনগৰাকীয়ে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰথম অসমীয়া হয় তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল ইয়াৰ ইংলিছটো সকলোৱে এবাৰ চাই ল'ব The first Assamese writer to receive the Gyanpith Award was option D right answer বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়া 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে 1942 চনৰ ভাৰতীয় আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে কোনখন ঠাইত কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিল সুধিছে 1942 চনত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গহপুৰত কনকলতা আৰু মুকুন্দ কাকতি গুলীয়াই হত্যা কৰা হৈছিল ভাৰতীয় আন্দোলনত 1942 চনত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ ইয়াৰ ইংলিছটো চাই লওক ইন 1942 কুইট ইণ্ডিয়া মুভমেণ্ট দ্য ব্ৰিটিছ পুলিচ শ্বট ডেড কনকলতা এণ্ড মুকুন্দ কাকতি এট অপশ্যন এ ৰাইট এনসাৰ গহপুৰ এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষা উন্নতি ড্ৰেছ সভা খালী ঠাই পূৰণ কৰিব লাগে মাজত যিখন খালী ঠাই দিয়া হৈছে এইটো একেবাৰে সাধাৰণ কুৱেশ্যন এইটো সকলোৱে জানিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যেটো অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ The word that would correctly fill the gap in অসমীয়া ভাষা উন্নতি ড্ৰেছ সভা is right answer option A স্বাধীনী এতিয়া 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাধৱ কন্দলী দেৱে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন লিখি উলিয়াইছিল ইংলিছটো এবাৰ চাই ল'ব হু ৰোট সপ্তকাণ্ড ৰামায়ণ এ ট্ৰান্সলেশ্যন অফ বাল্মীকি ৰামায়ণ ইন আছামিজ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি মাধৱ কন্দলী এতিয়া 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুৱাহাটী গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন অৱস্থিত এটা সকলো মনত ৰাখিব এতিয়া আহিছো 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যনটো সুধিছে পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি লালুকি অপচন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ লালুকি পখিলাৰ জীৱন চক্ৰত অন্তৰ্ভুক্ত নহয় ইয়াৰ ইংলিছটো এবাৰ চাই লওক Which of the following is not in the life cycle of butterfly? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি টেডপল এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্য বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় ছবিখনে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্য বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰিছিল আৰু এইখনে প্ৰথম অসমীয়া বোলছবি ইংলিছটো এবাৰ চাই ল'ব দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু বি এৱাৰ্ডেড দ্য বেষ্ট ফিচাৰ্ছ ফিল্ম এট দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱাজ অপচন সি হ'ব ইয়াৰ ৰাইট এনসাৰ হালধীয়া চৰায়ে বাওধান খায় এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে টুকলাই চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো এইটো সকলোৱে জানেই চাগে অপচন বি যোৰহাটৰ টুকলাইত চাহ গৱেষণা কেন্দ্ৰ আছে এইটো সকলোৱে শুদ্ধ উত্তৰ কৰিব ইয়াৰ আমি ইংলিছটো এবাৰ চাই লওঁ দ্য টুকলাই ট্ৰি ৰিচাৰ্চ ইনষ্টিটিউট ইন হুইচ চিটি ৰাইট এনসাৰ অপচন বি যোৰহাট এতিয়া আহিছো 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে অপচনত শিলচৰ বঙাইগাঁও তিনিচুকীয়া গোৱালপাৰা দিছে ৰাইট এনসাৰটো হৈছে অপচন ডি গোৱালপাৰাত অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে মনত ৰাখিব সকলোৱে দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ এট অপচন ডি ৰাইট এনসাৰ গোৱালপাৰা আজিৰ ভিডিঅ'টোতে আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমি বাকী কুৱেশ্যনসমূহ জিকে আলোচনা কৰিম গতিকে সকলোৱে ভিডিঅ'সমূহ চাই থাকিব বুলি আশা কৰিলোঁ যিসকল আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ